হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আৰু এইপিনে মই ওলাইছোঁ বজাৰ যাবলৈ। আৰু দেখিছেনে চচমাযোৰ ভাগি থাকিল, আৰু সেইটো কাৰণে চচমাযোৰ ঠিক কৰি আনিব যাব লাগিব। আৰু আজিকালি মানে কি হ'ল, চচমাযোৰ নোহোৱাকৈ মই নোৱাৰা হ'লোঁ। মোবাইলটো চাব নোৱাৰোঁ, কিতাপ চালেও মোক চচমাযোৰ প্ৰয়োজন হয়। তাৰ কাৰণে মানে ভাল নকৰিলে নহয় আৰু জল্দি এতিয়া যাব লাগে আৰু ভাল কৰি আনিব লাগে। আৰু এতিয়া বলক তেনেহ'লে কি নকৰোঁ সকলোখিনি দেখুৱাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আহি আমি সোমালোঁ আৰ্ট স্কুলত মাইনাক এডমিশ্যন দিবৰ কাৰণে গান আৰু ডেন্সত। আৰু বলক এতিয়া ভিতৰলৈ যাম। আৰু এডমিশ্যন দিয়া হ'ল বাৰু। দি আমি চাহ খাব সোমাইছোঁ হোটেলত। আৰু আহি চিধাই মানে গাটো ধুলোঁ। তাৰপিছতে পাকঘৰত সোমাইছোঁ এতিয়া। মানে আজি চয়াবিন বনাম বুলি ভাবিছোঁ, অলপ থুপথুপীয়াকৈ। আৰু ইয়াতে আলু কাটি লৈছোঁ, আৰু এটা বিলাহী থাকিব। আৰু এইপিনে নহৰু আৰু পিঁয়াজ লৈছোঁ। এতিয়া এইখিনি বাকলিখিনি গুচাই ল'ম মই ধুনীয়াকৈ। গুচাই এতিয়া আৰু বনাই যাম। ঠিক আছে তেনেহ'লে এতিয়া মই বনাওঁ, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু কেনেকুৱা পাই শেষত জনাই দিব। ৰেডি কৰিছোঁ চয়াবিনখিনি। পিঁয়াজ দিলোঁ আৰু অকণমান তেল দি দিছোঁ। আৰু ইয়াতে আদা নহৰুখিনি একেলগে দি দিম। আৰু মছলা দিছোঁ, এতিয়া জিৰা দিছোঁ। মানে এনেকৈ বনাওঁ দেই, চবৰে মানে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। মই এনেকৈ বনাওঁ। অকণমান চিকেন মছলা দিছোঁ, মানে চিকেন বনাৰ নিচিনা আৰু এয়া। আৰু ইয়াত দিছোঁ মই হালধি। সকলোখিনি দি এতিয়া ধুনীয়াকৈ সকলোখিনি মিক্স কৰি ল'ম সানি। অকণমান নিমখ দিব লাগিব, নিমখ কমকৈ দিম এতিয়া, মানে পানী দিলে আৰু তো দিবই লাগিব। সেইকাৰণে এটা আন্দাজমতে দি দিম আৰু এতিয়া। দি দিলোঁ। আৰু এইপিনে এটা বস্তু দিম দেই মই, চয়া চচ অকণমান দিছোঁ। চয়া চচটো আচলতে বেছি খাব নালাগে, কেতিয়াবা খাব পাৰি, বেছি খোৱাটো বেয়া। আজি বহুত দিনৰ মূৰত দিলোঁ, কেতিয়াবা খাওঁ আৰু সদায় নাখাওঁ। আৰু অকণমান টমেটো চচ দি দিলোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এইপিনে আলু ফ্ৰাই হ'ব দিছোঁ। আৰু এইখিনি এতিয়া বহাই দিলোঁ ধুনীয়াকৈ। অকণমান মই ভাজিম। মানে উঠি আহিছে মাংস বনোৱা বুলি। এইপিনে চব ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া আলুখিনি দিম ভাজি থোৱা, আৰু বিলাহী দিব আছে। ঠিক আছে তেনেহ'লে এতিয়া মই বনাই যাওঁ দেই। ইপিনে মই ভাত ৰেডি কৰিলোঁ। চাওক দেখিবলৈ এনেকুৱা হৈছে। এইখিনি ৰাখি দিছোঁ জোল। আৰু ইপিনে এইজনীক দিব আছে। আহা মাতো ভাত খোৱাই। ভাত নোখোৱা? কি হ'ল? কালি মই গান গাবলৈ যাম।
ড্যান্সার স্কুলে বহুত এক্সাইটেড হইছো হা মা বহুত ফুটি আছো বহুত ফুটিছিলোঁ নহয় লকডাউনৰ আগত দিছিলোঁ তেতিয়া মানে লকডাউন হৈ গ'ল যে তেতিয়াৰ পৰা আৰু বন্ধ হৈ গ'ল এতিয়া আকৌ দিলোঁ নতো ইয়েস এখনতে দিছা হা এতিয়া ভাত খোৱা কেনে হৈছে ৰ'ব ইঞ্জা ভাল হৈছে আৰু আমি ইয়াত তলতে লৈছোঁ আৰু ইপিনে চশমাযোৰ চেঞ্জ কৰি আনিলোঁ এইযোৰ এইবাৰ এইটো কালাৰ ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু মোৰ বাৰু ভালেই লাগিছে এইটো কালাৰ সেইকাৰণে এইটোৱে ল'লোঁ আগৰযোৰ এইটো এয়া ভাগি থাকিলে এয়া পুৰা ভাগি গ'ল এয়া আগৰযোৰ ব্লেকৰ আছিলে এইবাৰ এইটো কালাৰ কেনেকুৱা লাগিছে জনাব এয়া এইযোৰ মাত্ৰ জোতা আনিছিলোঁ এইযোৰ আৰু ইয়াৰ নেক্সট দিনাখন ৰাতিপুৱা 7:30 ঘৰৰ পৰা ওলাই আহিছোঁ 8টাৰ পৰা মাত্ৰ গানৰ ক্লাছ আছে সেইকাৰণে ওলাই আহি আছোঁ এতিয়া আৰু এয়া আহি পালোঁ ঘৰ আহি পাই আকৌ পাকঘৰৰ কাম আৰু আৰম্ভ কৰিছোঁ এয়া চব্জি কাটিব লৈছোঁ আৰু বেলেগ নবনাওঁ আৰু এতিয়া দালি আছে আৰু বনাই থৈ গৈছিলোঁ মই দালি আৰু ভাতটো আৰু বাকী চব্জিখন বনাব আছিলে সেইকাৰণে টাইম নহ'ল আৰু সেইকাৰণে এতিয়া আহি বনাব লৈছোঁ আৰু এয়া চব্জিটো কাটি ল'ম আৰু এতিয়া বনাই দিম আৰু পকৰি ভাজিম বাছ হৈ যাব সেয়াই